আৰু বছৰ পৰে যে সমাজখনে আমাৰ পৰা কি কিছু বিচাৰি থাকে, সদায় বিচাৰি থাকে। মই আপোনালোকৰ আশিক ইকবাল আমার কারণে এটা শুভ দিন, কারণ আজি আমার ধুবুৰী জিলা দিবস। তার উপরিও বিলেসিপাড়া সমষ্টির জনপ্রিয় বিধায়ক জীৱেশ ৰায় ডাঙৰীয়াৰ যি মহানুভৱতা আৰু শিক্ষাৰ ক্ষেত্ৰত তেখেতৰ ছাত্ৰ ছাত্ৰীসকলক উদগনি দিয়াৰ নিমিত্তে যে অভিনন্দন সভা পাতিছে, মই ভাবোঁ বিধায়ক হিচাপে খুব ভাল ব্যৱস্থা কৰিছে। তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে বিলেসিপাড়া সমষ্টিত দুজন ACS প্ৰাপ্ত আমাৰ প্ৰাৰ্থী মানে ইতিমধ্যে কোৱালিফাইড হৈছে আৰু সহস্ৰাধিক ছাত্ৰ ছাত্ৰীক তেখেতে অভিনন্দন জ্ঞাপন কৰিছে। এখনকৈ মানপত্ৰ, এটা ছাতি, গছপুলি, এটা কলম, গামোচা। গতিকে মই ভাবোঁ এইখিনিত যথেষ্ট মনোগ্ৰাহী অনুষ্ঠান। ইয়াত বিশিষ্ট শিক্ষাবিদসকল উপস্থিত আছিল। যথেষ্ট আমাৰ শিক্ষামূলক তেখেতসকলক উদ্দেশ্যি ভাষণ দিয়া হৈছে। গতিকে মই ভাবোঁ অহা দিনত বিলেসিপাড়া সমষ্টি অহা 5 বছৰ যে শিক্ষাৰ ক্ষেত্ৰত খুব ভাল পৰিৱৰ্তন আনিব, যাৰ মানসিকতা ভাল আৰু সেই ভাল মানসিকতাৰে কাম কৰিলে সফল হয়। গতিকে জীৱেশ ৰায় ডাঙৰীয়াৰ আৰম্ভণিতে যিখিনি দেখুৱাইছে অহা দিনত হয়তো খুব ভাল হ'ব। সবৰে বিশ্বাস, তেখেতৰ ওপৰত বিশ্বাস আৰু আস্থা আছে। গতিকে মই আমাৰ ভাতৃপ্ৰতিম জীৱেশ ৰায় ডাঙৰীয়াৰ যাতে কৰ্মৰাজিৰে বিলেসিপাড়া ৰাইজ উপকৃত হয়, তাৰ কাৰণে মই ভাইটিক কাম কৰাৰ যিখিনি আমাৰ সহযোগ নিশ্চয় মোৰ থাকিব। আৰু মই ধুবুৰীবাসী ৰাইজ হিচাপে মোৰ বিলেসিপাড়াত মোৰ এটা দায়িত্ব আছে। আমাৰ NDAৰ বিধায়ক আৰু মোৰ লগত যথেষ্ট সুসম্পৰ্ক আছে। গতিকে অহা দিন বিলেসিপাড়া ভাল খবৰ পাব। আপুনি চাই আছে MD24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।